হয় চাওক, অৱশেষত যেন এতিয়া সাৰ পাইছে বৃহৎ বন বিভাগে। কিয়নো এই কথা উল্লেখ কৰিছোঁ, বিগত বহুকেইটা দিন ধৰি বহুকেইখন অভিযোগ পত্ৰ, বহুকেইটা প্ৰতিবেদন, বহুকেইটা বাতৰি আৰু ৰাজপথত, ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰ, শিলভৰ্তি ডাম্পাৰ, বালিভৰ্তি ডাম্পাৰৰ দৌৰাত্ম্য আৰু তাৰ পাছত ইমানবোৰ অভিযোগ, ইমান দীৰ্ঘদিনীয়া এটা অভিযোগৰ পিছত এতিয়াহে যেন সাৰ পাইছে বন বিভাগে। মোৰ পিছফালে কেইখনমান বাহন আছে, সেই বিশেষ বাহনকেইখন হৈছে শিল, বালি, ষ্ট'নডাষ্ট নাইবা ডাঙৰ ডাঙৰ যি পাথৰ, সেই পাথৰ ভৰ্তি বাহন। আৰু এই বাহনসমূহ এনেদৰে শাৰী শাৰী কৰি থোৱা হৈছে পূব কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী, অৰ্থাৎ যি বন বিষয়াৰ কাৰ্যালয় আছে, মহানগৰীৰ বশিষ্ঠস্থিত বন বিষয়াৰ কাৰ্যালয় আছে, এই বন বিষয়াৰ কাৰ্যালয়ত এনেদৰে শাৰী শাৰী কৰি থোৱা হৈছে এই বাহনসমূহ। কিন্তু আমি পূৰ্বতে যি উল্লেখ কৰিছোঁ, এতিয়াহে সাৰ পাইছে। হঠাৎ সাৰ পাইছে বুলি কিহৰ বাবে উল্লেখ কৰিছোঁ, যে এই বাহনসমূহ যোৱাকালি আৰু পৰহি, অৰ্থাৎ এসপ্তাহৰ ভিতৰত এই বাহনসমূহ জব্দ কৰা হৈছে। কিন্তু এনেকুৱা নহয় যে এই বাহনসমূহ কেৱল মাত্ৰ এসপ্তাহ ধৰিহে চলি আছে। এয়া দীৰ্ঘদিন ধৰি এই বাহনসমূহ ৰাষ্ট্ৰীয় ঘাইপথত ৰাস্তাত চলি আছে। কৰ ফাঁকি, অৰ্থাৎ ৰাজহ ফাঁকি দি এই বাহনসমূহ চলি আছে আৰু নথিপত্ৰবিহীনভাৱে এই বাহনসমূহ চলি আছে। বহুকেইটা বেচৰকাৰী সংস্থা, বহুকেইটা দল সংগঠনে ইতিমধ্যে জনস্বাৰ্থজড়িত যি আবেদন, সেই আবেদন দাখিল কৰিছে, অভিযোগ পত্ৰ দাখিল কৰিছে। লগতে আমি NKTVও বিগত সময়ছোৱাত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰিছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজপথত এনেদৰে ৰাজহ ফাঁকি দি নথিপত্ৰবিহীনভাৱে এনেদৰে ডাম্পাৰ, এনেদৰে বাহনসমূহ ৰাষ্ট্ৰীয় ঘাইপথত চলি আছে। আৰু বিভিন্ন সময়ত, বহুকেইটা সময়ত আমি আন এটা দিশ উল্লেখ কৰিম যে এই বাহনসমূহৰ বাবে বহুকেইটা কিন্তু দুৰ্ঘটনা সংঘটিত হ'বলৈ ধৰিছে। আৰু তাৰ পাছত হঠাৎ এনেদৰে এতিয়া বন বিভাগে সাৰ পোৱা দেখা গৈছে, কিয়নো আমি বহুকেইখন বাহন দেখুৱাইছোঁ, এই বাহনসমূহ এতিয়া জব্দ কৰিছে বন বিভাগে। কিন্তু ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে মাত্ৰ ইয়াতে আমি যদি আঙুলিৰ মূৰত গণি মাত্ৰ 10খন আমি বাহন দেখুৱাবলৈ সক্ষম হৈছোঁ, কিয়নো মাত্ৰ 10খন বাহন জব্দ কৰিছে। এতিয়াও কিন্তু বহু বাহন এই অভিযানৰ পৰা দূৰত আছে। বহু বাহনে কৰ ফাঁকি দি নাইবা ৰাজহ ফাঁকি দি আৰু নথিপত্ৰবিহীনভাৱে বহু বাহন কিন্তু এনেধৰণৰ বহু শিল ভৰ্তি, বালি ভৰ্তি, মাটি ভৰ্তি ডাম্পাৰ কিন্তু এই মুহূৰ্ততো ৰাষ্ট্ৰীয় ঘাইপথত নাইবা ৰাজপথত চলি আছে। কিন্তু সেইসমূহ বাহন কেতিয়া নজৰত পৰিব, দৃষ্টিত পৰিব, যি DFO আছে, সেই DFOৰ কেতিয়া দৃষ্টিত পৰিব, নে এই বন বিভাগৰ, মোৰ পিছফালে থকা যি এই ব্যাগম বন বিভাগ আছে, এই বন বিভাগৰ যি কাৰ্যালয়, এই কাৰ্যালয়ৰ পৰা আচলতে নিয়ন্ত্ৰিত হৈ আছে নেকি তেনেধৰণৰ চিণ্ডিকেটসমূহ, তেনেধৰণৰ বাহনসমূহ? এয়া কিন্তু এক ৰহস্যজনক প্ৰশ্ন, কিয়নো মাত্ৰ 10খন বাহন জব্দ কৰিছে বন বিভাগে। আৰু তাৰ সমান্তৰালকৈ কিন্তু ইয়াত 100তকৈ অধিক, 200তকৈ অধিক এনেধৰণৰ বাহন ৰাষ্ট্ৰীয় ঘাইপথত, ৰাজপথত কৰ ফাঁকি দি আৰু নথিপত্ৰবিহীনভাৱে চলিয়ে আছে। কিন্তু সেই বাহনসমূহ কিন্তু এতিয়ালৈকে বন বিভাগৰ দৃষ্টিত পৰা নাই। আৰু দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথত, ৰাজপথতে বাহনসমূহ চলি আছে। কিন্তু আমি সংবাদ মাধ্যমে যেতিয়া বাতৰি সম্প্ৰচাৰ কৰোঁ, সংবাদ মাধ্যমৰ বাতৰি প্ৰতিবেদন সম্প্ৰচাৰ কৰোঁ, লগতে যিসমূহ বেচৰকাৰী সংস্থা আছে, দল সংগঠন আছে, এইসমূহৰ যিসমূহ জনস্বাৰ্থজড়িত আবেদন নাইবা অভিযোগ পত্ৰ, এইসমূহ দাখিল কৰাৰ পাছতহে কিন্তু বন বিষয়াসকল সাৰ পায়। এইসমূহ দাখিল কৰাৰ পিছতহে ব্যাগুম বন বিভাগে খবৰ পায়। কিন্তু বন বিভাগৰ চকুৰ তলত, বন বিভাগৰ নাকৰ তলত এনেদৰে বহু বাহন এনেদৰে আহি আছে, গৈ আছে। কেইমাহমান পূৰ্বে মুখ্যমন্ত্ৰীয়ে এটা ডাঙৰ কথা উল্লেখ কৰিছিল যে 9 মাইলৰ নাইবা মেঘালয়ৰ যিসমূহ পাহাৰ, এই পাহাৰসমূহৰ যি মাটি, এই মাটি কাটাৰ ফলত অসম জলমগ্ন হয়, বিশেষকৈ গুৱাহাটী মহানগৰী পানীৰ তলত থাকিব লগা হয়। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যে মেঘালয়ত যিসমূহ মাটি ভৰ্তি ডাম্পাৰ আছে, যিসমূহ মাটি কটা হয়, এই ডাম্পাৰসমূহ আহে ক'লৈ? এই ডাম্পাৰসমূহ আহে কিহৰ মাজেৰে? আহে কিন্তু গুৱাহাটীৰ মাজেৰে। আৰু গুৱাহাটীৰ মাজেৰে অৰ্থাৎ যদিহে আহে তেনেহ'লে DFOৰ দৃষ্টিৰে আহে, অৰ্থাৎ DFOৰ চকুৰ সন্মুখেৰে আহে। কিন্তু সেই ক্ষেত্ৰত আমি যদি এই মুহূৰ্তত পুংখানুপুংখভাৱে ক'বলৈ যাওঁ, সেই ক্ষেত্ৰত ইয়াত কৰিব লগা কিন্তু চৰকাৰৰে হওক, প্ৰশাসনৰে হওক, নাইবা ব্যাগুম বন বিভাগৰ কিন্তু কৰিবলগীয়া বহুত আছে। যিহেতু মাটি কাটিলে, 9 মাইলত মাটি কাটিলে গুৱাহাটী জলমগ্ন হয়, কিন্তু সেই মাটি আকৌ পুনৰ অসমলৈ আহে কিন্তু DFOৰ দৃষ্টিৰ মাজেৰে। অৰ্থাৎ আমি এই প্ৰতিবেদনৰ জৰিয়তে দেখুৱাইছোঁ যে নিশ্চয়কৈ 10খন বাহন ধৰিছে, এয়া এটা এই অভিযানৰ আচলতে সাফল্য, বন বিভাগৰ বাবে সাফল্য যে 10খনকৈ বাহন এনেদৰে জব্দ কৰি এই মুহূৰ্তত বন বিভাগৰ কাৰ্যালয়ত থ'বলৈ সক্ষম হৈছে। কিন্তু তাৰ পৰিপ্ৰেক্ষিতত, তাৰ বিপৰীতে আন কিমান বাহন এনেদৰে কৰ ফাঁকি দি চলি আছে, আন কিমান বাহন এনেদৰে নথিপত্ৰবিহীনভাৱে চলি আছে, সেয়া কিন্তু এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু DFO গৰাকীৰ সেই সমগ্ৰ বাহনসমূহ কেতিয়া দৃষ্টিত পৰিব, সেয়া আন এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। আৰু কেৱল মাত্ৰ এই 10খন বাহন জব্দ কৰি যে বাবা ল'ব বিচাৰিছে, সেই কথাটো কিন্তু এতিয়া নুই কৰিব নোৱাৰি, কিয়নো আন কেইবাখনো বাহন
বাহনৰ দৌৰাত্ম্য এতিয়াও ৰাজপথত চলি আছে। বিগত সময়ছোৱাত আমি এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে দৌৰাত্ম্যৰ ফলত বহু লোকে প্ৰাণ হেৰুৱাইছে, বহু লোকৰ ঘৰ ভাঙিছে। ডাম্পাৰৰ দৌৰাত্ম্যৰ ফলত বহু লোকৰ ঘৰ ভাঙিছে, বহু লোকে অকাল মৃত্যুক সাৱটি ল'ব লগা হৈছে। আৰু এনেদৰে প্ৰকৃতি কিন্তু ধ্বংস কৰি আছে, এনেধৰণৰ মাটি কাটি শিল কাটি প্ৰকৃতিকো ধ্বংস কৰি আছে। আৰু এই সমগ্ৰ ঘটনাত সমগ্ৰ তদন্ত কৰি কেতিয়া বন বিভাগৰ চকু পৰিব, এয়া কিন্তু এই সময়ত লক্ষণীয়।